সমন্বয় সমাজ কল্যাণ যুৱ সন্থাৰ আহ্বানত আৰু সম্প্ৰীতি স্পৰ্টছ একাডেমি উদ্যোগত যোৱা 6 বছৰৰ পৰা তেখেতলোকে খেলুৱৈসকলক উৎসাহিত কৰাৰ কাৰণে বা খেলৰ প্ৰতি আকৰ্ষিত কৰাৰ কাৰণে তেখেতলোকে দিবানৈঘ প্ৰাইজমণি ভলীবল প্ৰতিযোগিতা আয়োজন কৰি আহিছে। আৰু সেই এটা কথা উল্লেখ কৰোঁ, তেখেতলোকে কিন্তু সমসাময়িকভাৱে পৰিৱেশ প্ৰদূষণৰ বিষয়টো কিন্তু খুব গুৰুত্ব সহকাৰে লৈছে। কাৰণ তেখেতলোকে প্ৰথম বাৰ্ষিক এই প্ৰতিযোগিতাৰ পৰাই আমাৰ পৰিৱেশ সুৰক্ষা সমিতিক গছপুলি ৰোপণৰ বিশেষ বিতৰণ কাৰণে বিশেষ ব্যৱস্থা তেখেতলোকে কৰি আহিছে। আৰু তাৰ বাবে মই সমন্বয় সমাজ কল্যাণ যুৱ সন্থাৰ সভাপতি সম্পাদকে ধৰি কেন্দ্ৰীয় সভাপতি সম্পাদকে ধৰি সকলো বিষয়ববীয়ালৈ মই আন্তৰিক সেউজ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ মই ক'ব লাগিব যে আমাৰ শীৰ্ষজ্যোতি নেওগ প্ৰাঞ্জল নেওগ মোৰ অতি মৰমৰ ভাইটি। অৱশ্যে তেখেত এজন অতি সক্ৰিয় আৰু জনপ্ৰিয় সমাজ সেৱকৰ লগতে এজন যুৱ নেতা। গতিকে তেখেতৰ প্ৰচেষ্টাতে আজি 6টা বছৰ তেখেতলোকে অতিক্ৰম কৰিলে খুব সফলভাৱে। গতিকে যোৱা দেওবাৰৰ দিনটোতো তেখেতলোকে আমাৰ গছপুলি ৰোপণৰ বিশেষ ব্যৱস্থা কৰিলে। আমি তাত গছপুলি বিতৰণৰ ব্যৱস্থা কৰিলোঁ। আৰু এটা কথা ভাল লাগিলে যে আন্তঃৰাষ্ট্ৰীয় বিজ্ঞানী বিশিষ্ট বিজ্ঞানী মুকুট গোহাঁই সেই অনুষ্ঠানত উপস্থিত আছিল। আৰু লগতে আমাৰ ফটিক চন্দ্ৰ নেওগ তেখেতো উপস্থিত আছিল। আৰু লগতে আমাৰ শিক্ষক লেখক গীতিকাৰ সুৰকাৰ কণ্ঠশিল্পী অমিত ৰাজখোৱা তেখেতে এটা সুন্দৰ সমন্বয় সমাজ যুৱ কল্যাণক লৈ এটা সুন্দৰ সমবেত সংগীত তেখেতে ৰচনা কৰি সুৰ দি এটা সুন্দৰ গীত তেখেতলোকে পৰিৱেশন কৰিলে। আৰু এই গীতে গোটেই পৰিৱেশত এটা সুন্দৰ সুবাস আনিলে। গতিকে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আজি এই কাৰ্যসূচী আমি সম্পন্ন কৰাৰ সময়ত আমাৰ পৰিৱেশ সুৰক্ষা সমিতি আমাৰ তিনিচুকীয়া জিলা সাংস্কৃতিক সভাপতি বিজয় মল্লিক, তিনিচুকীয়া জিলা উপসভাপতি কিশোৰ ছাৰ ডাঙৰীয়া আৰু আমাৰ পৰিৱেশ সুৰক্ষা সমিতি তিনিচুকীয়া জিলা তথা অতি পুৰণি সক্ৰিয় পৰিৱেশ কৰ্মী মণ্টু দত্ত ডাঙৰীয়া আৰু আমাৰ পৰিৱেশ সুৰক্ষা সমিতি প্ৰচাৰ সম্পাদক তথা সাংবাদিক অজয় শৰ্মা ডাঙৰীয়াই সহযোগিতা আগবঢ়ালে। আৰু তাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু সকলোকে আহ্বান কৰোঁ যে যি প্ৰতিযোগিতাই পাতক আপোনালোকে ভলীবল খেলৰ হওক নাচ গানেই হওক সকলোৰ লগত সম্পৰ্ক ৰাখি পৰিৱেশ প্ৰদূষণৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ সকলোৱে যাতে গছপুলি ৰোপণৰ আৰু প্ৰতিপালনৰ যাতে ব্যৱস্থা কৰে।